দিল্লী গৈ আমি উলংঘ প্ৰতিবাদ কৰিবলৈ বাধ্য। ৰন্ধন কৰ্মীৰ প্ৰতিবাদত উত্তাল সচল, ন্যায্য প্ৰাপ্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত উত্তাল সমগ্ৰ ৰাজ্য। ন্যায্য প্ৰাপ্তিৰ দাবীত অটল সংগঠনসমূহ। সোমবাৰে সচলৰ ধৰ্ণাস্থলীত তীব্ৰ প্ৰতিবাদেৰে উত্তাল কৰিলে সমগ্ৰ অঞ্চল। সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় তেওঁলোকৰ সংগ্ৰাম। আমাৰ দাবীসমূহ পূৰণ কৰা নাই। আমাৰ একেবাৰে নগণ্য 3টা দাবী আছিলে, কিন্তু আমি আশা কৰি আহিছিলোঁ কংগ্ৰেছ চৰকাৰেও আমাক যিহেতু দাবীটো পূৰণ নকৰিলে, আমাৰ এই দাবী 3টা আমাৰ এই বিজেপি চৰকাৰক বহুত আশা কৰিছিলোঁ, কিন্তু বিজেপি চৰকাৰে আমাৰ দাবীখিনি পূৰণ নকৰিলে। কিন্তু আগন্তুক ইলেকশ্যনৰ আগমুহূৰ্তত আমাক 500 টকা এটা বৃদ্ধি কৰিছে। গতিকে এই 500 টকা দি টুপি পিন্ধালে আমি মানি নলওঁ। আমি অনিৰ্দিষ্ট আমি গণতান্ত্ৰিক হিচাপে আন্দোলন কৰি আহিছোঁ, আমি আগন্তুক কৰিম। আৰু এই চৰকাৰখনে যাতে আমি বিচৰা ধৰণে আমাৰ দাবীসমূহ যদি চৰকাৰে পূৰণ নকৰে, আমি অনাগত দিনত আমি জংগী আন্দোলনৰ কাৰণে আমি সাজু হৈছোঁ। দিল্লীত উলংঘ প্ৰতিবাদত বহাৰ হুংকাৰ, উলংঘ প্ৰতিবাদ সাব্যস্ত কৰিব। দিল্লী গৈ আমি উলংঘ প্ৰতিবাদ কৰিবলৈ বাধ্য। আমাৰ অসমত 1,18,998 গৰাকী ৰান্ধনীয়ে নহয়, আমাৰ পৰিয়ালবৰ্গৰ ৰান্ধনীৰ সকলো মিলি আমি 5 লাখতকৈ অধিক আছোঁ। আমি এই বিজেপি চৰকাৰখনক আমি কেতিয়াও ভোট নিদিওঁ। কেমেৰাত ৰিদীপৰ সহযোগত দীপাংকৰ মেধি ৰিপৰ্ট, ঈশান নিউজ।